চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ বাবে চৰকাৰে পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। নিয়মীয়া ঠিকাভিত্তিক দৰমহা পেঞ্চন বদলীকৰণ, লগতে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ কৰ্তন হ'ব এইসকল বিষয়া কৰ্মচাৰীৰ দৰমহা। কি খবৰ আহিছে সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্য চৰকাৰ কেবিনেটে এইবাৰ লৈছে ডাঙৰ সিদ্ধান্ত। এইসকল অনিয়মীয়া চাকৰিয়ালক নিয়মীয়াকৰণ কৰা হৈছে আৰু ৰাজ্যিক কেবিনেটৰ ফালৰ পৰা এই সিদ্ধান্ত লৈছে। অৱশেষত পৌৰসভা আৰু পৌৰ নিগমৰ অনিয়মীয়া কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ সিদ্ধান্তত ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে আৰু এইসকল কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ হ'ব। 2013 চনৰ 4 ছেপ্টেম্বৰ পূৰ্বৰ 71খন পৌৰসভাৰ 1024 গৰাকী কৰ্মচাৰীয়ে চাকৰি নিয়মীয়াকৰণ কৰা হৈছে। এতিয়া নিয়মীয়া কৰ্মচাৰীৰ সমাহাৰত এইসকল কৰ্মচাৰীয়ে দৰমহা লাভ কৰিব বা সকলো সুবিধা লাভ কৰিব। ইপিনে ৰাজ্যৰ 2 সহস্ৰাধিক বেতন বঞ্চিত শিক্ষকৰ হাহাকাৰ। 24 বছৰে নিয়মীয়া নহ'ল চাকৰি। 10 ফেব্ৰুৱাৰীৰ পৰা আমৰণ অনশনৰ কাৰ্যসূচী লৈছে। 1991 চনৰ পৰা 2001 চনৰ ভিতৰত চৰকাৰীভাৱে নিযুক্তিপ্ৰাপ্ত 2 সহস্ৰাধিক বেতন বঞ্চিত শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ নোহোৱাত সম্প্ৰতি এক হাহাকাৰ অৱস্থাৰ সন্মুখীন হৈছে। বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ পাছতো বিগত 4 বছৰ 8 মাহে এই শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ নকৰাত শিক্ষকসকল ক্ষোভিত হৈ আমৰণ অনশনৰ দৰে কাৰ্যসূচী গ্ৰহণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীসকলৰ বাবে এটা সুখবৰ। 8 পে কমিশ্যনৰ টাৰ্মছ অফ ৰেফাৰেন্স প্ৰস্তুত হৈছে। শেহতীয়াভাৱে NCJCMৰ ষ্টাফ ছাইডে 8 পে কমিশ্যনৰ টাৰ্মছ অফ ৰেফাৰেন্স প্ৰস্তুত কৰি ফ্ৰেমৱৰ্ক প্ৰস্তুত কৰাৰ বাবে ছাবমিট কৰিছে আৰু NCJCMক এই দায়িত্ব দিয়া হৈছিলে আৰু আশা কৰা হৈছে যে খুব কম সময়ৰ ভিতৰতে 8ম দৰমহা আয়োগ প্ৰস্তুত হৈ উঠিব আৰু সকলো ঠিকে থাকিলে 2026 চনৰ জানুৱাৰীৰ পৰাই কাৰ্যকৰী হ'ব এই 8ম দৰমহা আয়োগ। ইপিনে ৰাজ্য চৰকাৰৰ সকলো বিষয়া আৰু কৰ্মচাৰীলৈ কঠোৰ নিৰ্দেশনা। এসপ্তাহৰ ভিতৰত এটেচমেণ্টত থকা কৰ্মচাৰীসকলক ডি-এটেচ কৰিবৰ বাবে এই নিৰ্দেশনা দিয়া হৈছে। অন্যথা দৰমহা কৰ্তনৰ নিৰ্দেশ দিছে, দৰমহা বন্ধৰ নিৰ্দেশ দিছে যে এটেচমেণ্টত থকা কৰ্মচাৰীসকলক অতি শীঘ্ৰে ডি-এটেচ কৰিব লাগে আৰু জিলা আয়ুক্তসকলক এই নিৰ্দেশনা দিয়া হৈছে আৰু বিষয়াসকলক নিজৰ কৰ্তৃত্বৰ বাহিৰত গৈ কৰ্মচাৰীসকলক এটেচ কৰাৰ কাৰণ দৰ্শাবৰ বাবেও ইয়াত জনোৱা হৈছে। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।